মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি শিকিম যে সন্ধি কাক বোলে, সন্ধি কেই প্ৰকাৰ আৰু কি কি উদাহৰণৰ সৈতে শিকিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা আৰু মোৰ বিশ্বাস আছে তোমালোকে ভিডিঅ'টো চাই ধুনীয়াকৈ এইখিনি বুজি পাবা। বহুতো বন্ধু বান্ধৱীয়ে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যেতিয়া পঢ়ে কেৱল MCQবোৰ চাই যায়, তেওঁলোকে ভালদৰে বুজি ল'বলৈ চেষ্টা নকৰে যে বস্তুখিনি কেনেকুৱা ধৰণৰ বা কি হয়। গতিকে আহা আমি ধুনীয়াকৈ এইখিনি বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া চোৱা, বৰ্ণৰ লগত বৰ্ণৰ মিলনকে সন্ধি বোলা হয়। সন্ধি কাক বোলে? যেতিয়া বৰ্ণৰ লগত বৰ্ণৰ মিলন হয়, বৰ্ণৰ লগত বৰ্ণৰ মিলন হোৱাকে সন্ধি বুলি কোৱা হয়। লগতে প্ৰথম বৰ্ণ শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনৰ ফলত সন্ধিৰ সৃষ্টি হয়। প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথমটো বৰ্ণৰ মিলনৰ ফলত সন্ধিৰ সৃষ্টি হয়। এয়া কেনেদৰে হয় আমি এটা উদাহৰণৰ সৈতে শিকোঁ আহা। এতিয়া চোৱা, ইয়াতে যেনে এটা উদাহৰণ দি থোৱা আছে, চোৱা, মিত্ৰ মিত্ৰ যোগ অমিত্ৰ, কি হৈ গ'ল এইটো? মিত্ৰ মিত্ৰ। ইয়াতে প্ৰথম বৰ্ণ, প্ৰথম শব্দৰ শেষৰ বৰ্ণ, যেনে চোৱা মিত্ৰ শব্দটোৰ শেষৰ বৰ্ণ কি আছে? তৈৰত্ৰ, হয়নে? তৈৰত্ৰ, ঠিক আছে। ঠিক একেধৰণে দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ, দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ কি? অ। এই দুয়োটাৰ বৰ্ণৰ যেতিয়া মিলন হয়, মিলন হোৱাৰ পিছত কি হয়? সন্ধিৰ সৃষ্টি হয়। মিত্ৰ যোগ অমিত্ৰ লগ লাগি কি হৈছে? মিত্ৰা মিত্ৰ হৈছে, ঠিক আছে, মিত্ৰা মিত্ৰ। ইয়াতে মিত্ৰৰ অটো আহিছে আৰু অমিত্ৰৰ অটো লগ লাগি কি হৈছে? আ হৈ গৈছে, সেইকাৰণে মিত্ৰা হৈ গ'ল, মিত্ৰা, ঠিক আছে। দুটা লগ লাগিলে কি হৈ গ'ল? আ হৈ গ'ল। সেয়া আমি এটা আৰু অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ আহাচোন। এতিয়া চোৱা, মিত্ৰ শব্দটো তোমালোকে চোৱাচোন, মিত্ৰ শব্দত কি হৈ আছে? মৰ লগত হস্যাই লগ লাগি আছে, হয়নে? ম যোগ হস্যাই, মৰ লগত হস্যাইৰে কি হয়? হস্যাইকাৰ, হয়নে? হস্যাইকাৰ হ'লে মদ হস্যইকাৰে মি হৈ গ'ল, হয়নে? ঠিক একেধৰণে এতিয়া চোৱাচোন, এই তৈৰত্ৰ শব্দটো চোৱা, তৈৰত্ৰ যিটো বৰ্ণ আছে এইটো চোৱা, তৈৰত্ৰ। তৈৰত্ৰটো কি কি লৈছে? দন্ত্য ত যোগ দন্ত্য ৰ, দন্ত্য ত যোগ ৰ যোগ অ, দন্ত্য তৰ লগত ৰ আৰু অ লগ লাগি কি হৈছে? তৈৰত্ৰ হৈ গৈছে, ঠিক আছে। ঠিক একেধৰণে আমি যদি এবাৰ চাওঁ অমিত্ৰ শব্দটোৰ, ইয়াতে অটো চোৱাচোন, অমিত্ৰ শব্দটোৰ এইটো চোৱা, অমিত্ৰ, অমিত্ৰৰ ইয়াতে অটো চোৱা, এইটো অ, ঠিক আছে। নেক্সট চোৱা, মিত্ৰ মিত্ৰ মিত্ৰ, মদ হস্যইকাৰ আছে, হয়নে? চোৱাচোন, ইয়াত মদ হস্যইকাৰ আছে। এতিয়া এই যিটো মদ হস্যইকাৰ আছে, ইয়াত মৰ লগত কি লগ লাগিছে? হস্যইকাৰ লগ লাগি মদ হস্যইকাৰে মি হৈছে, হয়নে? তৈৰত্ৰটো চোৱাচোন, এইবাৰ তৈৰত্ৰটো তোমালোকে চোৱা, এইটো তৈৰত্ৰ। এই তৈৰত্ৰটোৰ কি কি লগ লাগি হৈছে তোমালোকে চোৱাচোন, দন্ত্য তৰ লগত দন্ত্য ত যোগ ৰ যোগ অ, দন্ত্য তৰ লগত ৰ আৰু অ লগ লাগি কি হৈ গৈছে? তৈৰত্ৰ হৈ গৈছে। এতিয়া আমি চাম মিত্ৰা মিত্ৰ শব্দটোৰ, ঠিক আছে। মিত্ৰা মিত্ৰ শব্দটোৰ তোমালোকে চোৱাচোন, মৰ লগত হস্যাই লগ লাগি কি হৈছে? মদ হস্যইকাৰে মি। দন্ত্য তৰ লগত ৰ আৰু আ লগ লাগি, ৰ আৰু আ লগ লাগি কি হৈছে? ত্ৰা, মিত্ৰা, ঠিক আছে। ত দন্ত্য ত যোগ ৰ যোগ আ, দন্ত্য তৰ লগত ৰ আৰু আ লগ লাগি কি হৈছে? তৈৰত্ৰত আকাৰ হৈছে। এতিয়া এই যিটো আ হ'ল, ত যোগ ৰ যোগ আ, এই আটো কেনেকৈ হ'ল? এই আটো হৈ গ'ল, ইয়াতে থকা এই যিটো আ আছে, এই আটো কেনেকৈ হৈ গ'ল? এই আটো হ'ল ইয়াৰে মিত্ৰৰ অটো লগ লাগি আৰু অমিত্ৰৰ অটো লগ লাগি কি হৈ গ'ল? আ। অৰ্থাৎ অ আৰু অ দুটা লগ লাগি কি হৈ গ'ল? অ দুটা লগ লাগি অ যোগ অ কি হৈ গ'ল? আ, ঠিক আছে। মিত্ৰা, তাৰপিছত মিত্ৰ শব্দটো চোৱাচোন এবাৰ, মিত্ৰ। এতিয়া চোৱা, ম যোগ হস্যাই মদ হস্যইকাৰে মি, তৈৰত্ৰ, দন্ত্য ত যোগ ৰ যোগ অ, তৈৰত্ৰ। গতিকে এতিয়া তোমালোকে ভালদৰে চোৱা, ইয়াতে তৈৰত্ৰটো যিটো আছে, তৈৰত্ৰ, হয়নে? দন্ত্য ত যোগ ৰ যোগ অ, ইয়াতে শেষত কি আছে? অ আছে। আৰু অমিত্ৰ শব্দটোৰ প্ৰথমতে কি আছে? অ আছে, হয়নে? এই চোৱাচোন, এই দুয়োটা অ যেতিয়া লগ লাগিলে, এই দুয়োটা অ যেতিয়া লগ লাগিল, এইটো অ আৰু এইটো অ, এইটো দুটা অ লগ লাগি কি হৈ গ'ল? আ হৈ গ'ল। গতিকে ইয়াতে চোৱাচোন কি হ'ল, যে প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথমটো বৰ্ণৰ লগত কি হ'ল? মিলন হ'ল। মিলন হ'ল কি? মিলন হৈ কিহৰ সৃষ্টি হ'ল? সন্ধিৰ সৃষ্টি হ'ল। তো আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। যিসকল বন্ধু বান্ধৱীৰ বুজি পোৱাত অসুবিধা হৈছে, তোমালোকে 2-3বাৰ ভিডিঅ'টো চাবা, তেতিয়া নিশ্চয় ভালদৰে বুজি পাবা। এতিয়া আমি চাওঁ আহা, সংস্কৃত ব্যাকৰণ অনুসৰি, সংস্কৃত ব্যাকৰণৰ নিয়ম অনুসৰি সন্ধি কেই প্ৰকাৰ আৰু কি কি? সংস্কৃত ব্যাকৰণৰ নিয়ম অনুসৰি সন্ধি হৈছে 3 প্ৰকাৰৰ। সেয়া হৈছে স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি।
তোমালোকে আজিৰ এই ভিডিঅ'টো যদি তোমালোকে 2-3 বাৰ ভালদৰে চোৱা তেতিয়াহ'লে তোমালোকৰ সন্ধি ৰিলেটেড সকলোখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাত যিয়ে সন্ধি ভাঙিব নিদিয়ক কিয় তোমালোকে ইজিলি সন্ধি ভাঙিবলৈ তোমালোকে পাৰিবা এতিয়া চোৱা প্ৰথমতে আমি স্বৰসন্ধি কাক বোলে উদাহৰণৰ সৈতে চাওঁ স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনক স্বৰসন্ধি বুলি কোৱা হয় এটা স্বৰবৰ্ণ কোনবিলাক অ আ হস্ৰাই দীৰ্ঘাই হয়নে এইবোৰ হৈছে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ কোনবিলাক ক খ গ ঘ আদিবোৰ হৈছে ব্যঞ্জন বৰ্ণ মই আৰু এবাৰ কৈছো চোৱা অ আ ঠিক আছে অ আ হস্ৰাই দীৰ্ঘাই অ আ হস্ৰাই দীৰ্ঘাই এইবোৰ কি হৈছে এইবোৰ হৈছে স্বৰবৰ্ণ ঠিক আছে আৰু ক খ গ ঘ ক খ গ ঘ এইবোৰ হৈছে কি ব্যঞ্জন বৰ্ণ গতিকে যেতিয়া স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হয় তেতিয়া তাক স্বৰসন্ধি বুলি কোৱা হয় যেনে তোমালোকে চোৱাচোন সূৰ্য সূৰ্য যোগ উদয় সূৰ্য সূৰ্য চোৱাচোন সূৰ্য শব্দটো উচ্চাৰণ কৰাচোন জ যোগ ৰ যোগ অ সূৰ্য হয়নে সূৰ্য ৰ সূৰ্য জ যোগ ৰ যোগ অ সূৰ্য ইয়াতে শেষত এইটো যদি ভাঙি দিয়া ৰয়জৰ জটো ঠিক আছে তাৰপিছত চোৱা উদয় হস্য হয়নে ইয়াতে চোৱাচোন সূৰ্য জ যোগ ৰ যোগ অ শেষত কি আছে সূৰ্য শব্দটোৰ শেষৰ বৰ্ণত কি উচ্চাৰণ হৈছে অ উচ্চাৰণ হৈছে আকৌ উদয় শব্দটোৰ প্ৰথম বৰ্ণটোত কি আছে হস্যও আছে হয়নে আৰু দুটা কি হয় অ আৰু হস্য দুটা কি হয় স্বৰবৰ্ণ হয়নে অ আ হস্ৰাই দীৰ্ঘাই হস্য দীৰ্ঘৰি এ ঐ উ এইকেইটা স্বৰবৰ্ণ গতিকে অটো স্বৰবৰ্ণ হস্যটো স্বৰবৰ্ণ গতিকে দুটা লগ লাগি কি হৈছে এইটো স্বৰসন্ধি হৈছে গতিকে যেটো মনত ৰাখিবা যেটা স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হয় তাক স্বৰসন্ধি বুলি কোৱা হয় এতিয়া অৰ লগত হস্যৰ লগ লাগিলে কি হয় ও হৈ যায় সূৰ্যোদয় ঠিক আছে সূৰ্যোদয় ঠিক একেধৰণে আমি দ্বিতীয়টো উদাহৰণ চাওঁ আহাচোন নীল যোগ অচল নীল যোগ অচল কি হ'ল নীলা আচল হয়নে সৰি নীল যোগ উৎপল এটো কি হৈ গ'ল নীল উৎপল নীল যোগ উৎপল নীল উৎপল এতিয়া চোৱা নীল নীল লৰ লগত কি উচ্চাৰণ হৈছে অ নীল নীল যোগ উৎপল হস্যও হয়নে অ আৰু হস্য ইয়াতে চোৱাচোন অ আৰু হস্য দুটা কি হয় ব্যঞ্জন স্বৰবৰ্ণ দুটাৰ কি হৈছে ও গতিকে এই যিহেতু দুটাতে স্বৰবৰ্ণ দুটাতে স্বৰবৰ্ণৰ লগত এইটোতো স্বৰবৰ্ণ আছিল হয়নে এইটোতো স্বৰবৰ্ণ আছিল এইটোতো স্বৰবৰ্ণ আছে ওটা স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈছে মিলন হোৱাৰ বাবে এইটো কি বুলি কোৱা হয় স্বৰসন্ধি বুলি কোৱা হয় ঠিক একেধৰণে আমি নেক্সট উদাহৰণটো আমি চাওঁ আহাচোন মৰু যোগ উদ্যান মৰু মৰু ৰ যোগ হস্য হয়নে মৰু গতিকে প্ৰথম শব্দৰ শেষৰ বৰ্ণৰ লগত অৰ্থাৎ এইটোৰ লগত কি লগ লাগিছে ৰু হস্যও হৈছে ৰু মৰু গতিকে ইয়াৰ পৰা আহিলে এইটো হস্যও এতিয়া দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ কি আছে হস্যও আছে দুটা হস্যও লগ লাগি কি হৈছে ইয়াতে চোৱাচোন দীৰ্ঘও হৈ গৈছে যেহেতু দুইটাই ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণ লগ লাগি হৈছে গতিকে এইটো কি বুলি কোৱা হ'ব স্বৰসন্ধি বুলি কোৱা হ'ব আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া নেক্সট উদাহৰণটো লৈ তোমালোকে আহাচোন পৰ পৰ হয়নে পৰ প্ৰথম শব্দৰ শেষৰ বৰ্ণত কি উচ্চাৰণ হৈছে পৰ ৰৰ লগত কি উচ্চাৰণ হৈছে অ উচ্চাৰণ হৈছে পৰ হয়নে এতিয়া দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণ কি আছে অ আছে হয়নে দুটাই কি হৈ গ'ল অ দুটা অ লগ লাগি কি হৈছে আ হৈ গৈছে পৰ যোগ অধীন পৰাধীন যিহেতু ইয়াতে দুটাই কি হয় স্বৰবৰ্ণ হয় প্ৰথম শব্দৰ শেষৰ বৰ্ণ স্বৰবৰ্ণ দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণটো স্বৰবৰ্ণ গতিকে দুটা লগ লাগি কি হৈছে স্বৰবৰ্ণ যেটো লগ লাগিছে এটো কি বুলি কোৱা হ'ব এটো কোৱা হ'ব স্বৰসন্ধি আশা কৰিছোঁ তোমালোকৰ স্বৰসন্ধি ক্লিয়াৰ হ'ল তোমালোকে পৰীক্ষাত যদি কি সন্ধি খুঁটে এনেকুৱা ধৰণে দিয়া থাকে কি সন্ধি খুঁটে তোমালোকে নিশ্চয় পাৰিবা এতিয়া আমি চাওঁ আহা ব্যঞ্জন সন্ধি কাক বোলে উদাহৰণৰ সৈতে আমি চাম ঠিক আছে তোমালোকে অলপমান মনোযোগ দি তোমালোকে চাবা আৰু সম্পূৰ্ণ ভিডিঅ তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী আমাৰ এপটো ডাউনলোড কৰি লোৱা নাই এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ ৰিলেটেড তোমালোকৰ যদি কিবা ডাউট আছে বা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা